গোসাইগাঁৱত পাচলি বেপাৰীক নিৰ্মম প্ৰহাৰৰ ঘটনা সন্দৰ্ভত ছজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে পৌৰপতি প্ৰফুল্ল ইছলাৰীক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে পাচলি বেপাৰীক নিৰ্মম প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল গোসাইগাঁৱৰ পৰিৱেশ। পৌৰপতি প্ৰফুল্ল ইছলাৰীৰ নেতৃত্বত গুণ্ডাৰাজৰ অভিযোগ ৰাইজৰ। সংকটজনক অৱস্থাত চিকিৎসাধীন সুব্ৰত পণ্ডিত নামৰ ব্যৱসায়ীজন। ইতিমধ্যে আমি জনাইছো গোসাইগাঁৱত পাচলি বেপাৰীক নিৰ্মম প্ৰহাৰৰ ঘটনা সন্দৰ্ভত ছজনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে পৌৰপতি প্ৰফুল্ল ইছলাৰীক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে পাচলি বেপাৰীক নিৰ্মম প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল গোসাইগাঁৱৰ পৰিৱেশ। পৌৰপতি প্ৰফুল্ল ইছলাৰীৰ নেতৃত্বত গুণ্ডাৰাজ চলাৰ অভিযোগ ৰাইজৰ। সংকটজনক অৱস্থাত চিকিৎসাধীন সুব্ৰত পণ্ডিত নামৰ ব্যৱসায়ীজন। আৰু আমি দেখুৱাইছো যি সময়ত এই ঘটনা সংঘটিত হৈছিলে, সোঁফালে স্ক্ৰীণত এই দৃশ্য দেখুৱাইছো। পাচলি ব্যৱসায়িক আক্ৰমণৰ এই ঘটনা সংঘটিত হৈছিল আৰু পৌৰপতিৰ নেতৃত্বতে এই আক্ৰমণৰ ঘটনা, এই গুণ্ডাৰাজ চলাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আৰু এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে পৌৰপতি প্ৰফুল্ল ইছলাৰীক সহ ছজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম। ফোন লাইনত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক দুলাল ৰয়ৰ সৈতে। দুলাল, পাচলি ব্যৱসায়িক আক্ৰমণৰ যি ঘটনা সংঘটিত হৈছিল সেই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ছজনক গ্ৰেপ্তাৰ কৰিছে, পৌৰপতিকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিম দুলাল। হয় মেদিনী, এটা কথা ক'ব লাগিব যে বুধবাৰে অৰ্থাৎ কালি গোসাইগাঁও মহকুমা সদৰ চহৰৰ দিন দুপৰতে এজন পাচলি ব্যৱসায়ী সুব্ৰত পণ্ডিত গোসাইগাঁও পৌৰ সভাৰ যি পৌৰপতি আছিল প্ৰফুল্ল ইছলাৰী, তেওঁৰ নেতৃত্ব এটা গুণ্ডা বাহিনীৰ দলে পাচলি ব্যৱসায়ীজনক ৰাজপথতে গৰুলাকৈ প্ৰহাৰ কৰিছিল। আৰু এই ব্যৱসায়ীজনক প্ৰহাৰ কৰাৰ পিছত কিন্তু সমগ্ৰ গোসাইগাঁও মহকুমা উত্তপ্ত হৈ পৰিছিল আৰু লগে লগে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখিছিল ব্যৱসায়ীসকলে আৰু ইয়াৰ প্ৰতিবাদ জনাইছিল। এই ব্যৱসায়ীজনক প্ৰহাৰ কৰাৰ প্ৰতিবাদত সকলো ব্যৱসায়ীয়ে গোসাইগাঁও পৌৰপতি যি কাৰ্যালয় ঘেৰাও কৰিছিল আৰু পৌৰপতিগৰাকীক ৰাইজে আবদ্ধ কৰি ৰাখিছিল। কিন্তু অৱশেষত পৰিস্থিতি অধিক অৱনতি হোৱাত গোসাইগাঁও মহকুমা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু কৌশলেৰে ৰাইজক ছত্ৰভংগ দি পৌৰপতিগৰাকীক কিন্তু আৰক্ষীয়ে তাৰ পৰা উদ্ধাৰ কৰি থানালৈ নিছিল। আৰু তাৰ পিছতো কিন্তু এই ঘটনা সাম কটা নাছিল, কাৰণ যে পাচলি ব্যৱসায়ী এগৰাকী গুণ্ডা টেক্স নিদিয়াৰ বাবে গুণ্ডা বাহিনীয়ে যি আক্ৰমণ কৰিছিল সেই কথাটো কিন্তু সকলোৱে কিন্তু গ্ৰহণ কৰিব পৰা নাছিল, যাৰ কাৰণে নিশালৈকে গোসাইগাঁও মহকুমা সদৰ চহৰ বিশেষকৈ যিটো পৌৰপতিৰ কাৰ্যালয় উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি আছিল। তেনেকুৱা সময়ত এই পৰিস্থিতিৰ লগত বা এই যি গুণ্ডা বাহিনীয়ে পাচলি ব্যৱসায়ীজনক আক্ৰমণ কৰিছিল, এই ঘটনাৰ উপযুক্ত তদন্ত বিচাৰি ৰাইজে প্ৰতিবাদ কৰিছিল। আৰু অৱশেষত আৰক্ষীয়ে আজি পুৱতি নিশা গোসাইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ছজনকৈ যুৱকক ইতিমধ্যে আটক কৰিছে। আৰু বৰ্তমানলৈ যিহেতু আৰক্ষীয়ে তদন্তৰ আওতাত ৰাখিছে, সেইকাৰণে সিহঁতৰ কোনো ধৰণৰ তথ্য ইতিমধ্যে কোনো সদৰি কৰা নাই, প্ৰকাশ কৰা নাই। পৰৱৰ্তী সময়ত এই ঘটনা কেনেকুৱা ধৰণে তদন্ত কৰে বা কি পৰ্যায়লৈকে যায় সেয়া লক্ষণীয় হ'ব। কিন্তু নিশাৰ ভিতৰতে যিগৰাকী পৌৰপতি প্ৰফুল্ল ইছলাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছিল, তেওঁক ইতিমধ্যে আৰক্ষীয়ে নিজৰ অধীনত তেওঁক জামিনত দিছে। হয়তো পৰৱৰ্তী সময়ত যেতিয়া তদন্ত চলিব পুনৰ প্ৰফুল্ল ইছলাৰীক আৰক্ষীয়ে মাতিব, তেনেকুৱা এটা পৰ্যায়ত অব্যাহত আছে। কিন্তু যি ছজন যুৱকক গ্ৰেপ্তাৰ বা আটক কৰিছে আৰক্ষীয়ে ইতিমধ্যে, সেই ছজন যুৱক কালি এই পাচলি ব্যৱসায়ীজনক আক্ৰমণ কৰাৰ লগত সম্পূৰ্ণৰূপে জড়িত আছিল। কিন্তু আজি ইয়াৰ পৰিৱৰ্তে কেনেকুৱা ধৰণৰ প্ৰতিবাদ বা কেনেকুৱা ধৰণৰ পৰিস্থিতি হয় এতিয়ালৈকে কিন্তু স্পষ্ট হোৱা নাই। মেদিনী, দুলাল, আপোনাক ধন্যবাদ জনাইছো।